কম্পিউটাৰ ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ হাৰ্ডৱেৰ ওপৰত এটা ক্লাছ দিম ভিডিঅ' যোগেদি আৰু এটা ডেস্কটপ কম্পিউটাৰ কেনেকৈ মানে কানেকশ্যন কৰে কোনডাল কেবল ক'ত কানেক্ট হয় বা চি পি ইউ কেবলডাল ক'ৰ পৰা ইউ পি এছৰ পৰা কেবলডাল ক'ত যায় চি পি ইউ কোনডাল কেবল কানেক্ট হয় মনিটৰৰ লগত কোনডাল কানেক্ট হয় বা মাউচটো কোনটো পৰ্টত কানেক্ট হয় এই গোটেই বস্তুবিলাক মই ধুনীয়াকৈ এতিয়া ভিডিঅ'ৰ সহায়ত দেখাম আৰু এই ক্ষেত্ৰত আমাৰ বিতুপনে সহায় কৰিব পোনপটীয়াকৈ মই এটা ডেস্কটপ কম্পিউটাৰ সম্পূৰ্ণ কানেক্ট কৰি দেখাম অন কৰালৈকে আৰু চি পি ইউৰ ভিতৰত সাধাৰণতে কোনখিনি বস্তু থাকে ডিভাইচ কোনবিলাক আছে গোটেই বস্তুবিলাক মই প্ৰপাৰলি দেখাম ডিছকানেক্ট কৰি এতিয়া মই এটা কম্পিউটাৰ ডেস্কটপ কম্পিউটাৰ মই এছেম্বলিং কৰিব বিচাৰিছোঁ কেনেকৈ এছেম্বলিং কৰে ঠিক আছে পোনপটীয়াকৈ এইটো হ'ল এটা চি পি ইউ আমি সকলোৱে জানো কম্পিউটাৰৰ মেইন বস্তুটো কি হয় চি পি ইউ মানে হ'ল চেণ্ট্ৰেল প্ৰচেছিং ইউনিট চবকে চি পি ইউ বুলি কোৱা হয় এইটো কোৱা হয় কম্পিউটাৰ মগজু প্ৰথমতে ডেস্কটপ কম্পিউটাৰত এটা চি পি ইউ থাকে এই গোটেই বাহিৰৰ যিটো আৱৰণ এইখনক এইটো কেবিনেট বুলি কোৱা হয় আমি যে এইটো ফ্ৰণ্ট ছাইড হয় চি পি ইউটো এইটো ফ্ৰণ্ট ছাইড এইটো ষ্টাৰ্ট বুটন পাৱাৰ বুটন বুলি কোৱা হয় এইটো পাৱাৰ বুটন আৰু ইয়াৰ ওপৰত DVD এখন আছে আমি DVD লগাব পাৰোঁ কানেক্ট কৰিব পাৰোঁ এইবিলাক হ'ল USB আমি ইয়াত হেডফোন ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইটো হ'ল ৰিছেট বুটন ৰিছেট মানে আমি কম্পিউটাৰটো ষ্টাৰ্ট হৈ থকা অৱস্থাত পুনৰ ৰিষ্টাৰ্ট কৰিব পাৰোঁ এইটো কম্পিউটাৰটো চি পি ইউটো ফ্ৰণ্ট পেনেল ঠিক আছে বেক পেনেলটো মই দেখাব বিচাৰিছোঁ চি পি ইউ বেক পেনেলটো এতিয়া এইটো হ'লে SMPS বেক চাইডে মই যেতিয়া চি পি ইউটো সম্পূৰ্ণভাৱে খুলিম তেতিয়া মই দেখাম সেইটো হ'ল এটা SMPSৰ ফেনখন ৰানিং হৈ থাকিব আৰু এইডাল হ'ল পাৱাৰ কেবল ঠিক আছে যিডাল চি পি ইউটোৱে পাৱাৰ পাব লাগিব কাৰেণ্ট পাব লাগিব প্ৰপাৰলি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা প্ৰপাৰলি কাৰেণ্ট পাব সংযুক্ত কৰা হয় এডাল হ'ল পাৱাৰ কেবল আৰু ইয়াতে দুটা পৰ্ট আছে এটা ব্লু কালাৰ আছে এটা গ্ৰীণ কালাৰ আছে এইটো মাউচ পইণ্ট ইয়াতে লিখা আছে এটা মাউচ আৰু এটা আগতে এইটো পৰ্ট আছিলে মাউচ পৰ্ট আছিলে আৰু কি কয় কিবৰ্ড পৰ্ট আছিলে বৰ্ড যিটো মই তেনেকুৱা মাউচ এটা মই দেখাবলৈ চেষ্টা কৰিম পৰ্ট মাউচ ইয়াত দেখোন মাউচ মই এটা পৰ্ট দেখাম ঠিক আছে এখন কিবৰ্ড হয় কম্পিউটাৰ ইলেক্ট্ৰনিক কিবৰ্ড এইটো যিটো অংশ হয় এইটো পৰ্ট PS2 বুলি কোৱা হয় PS2 মাউচ এইটো PS2 মাউচ ইয়াতে আমাৰ মাউচ কানেকশ্যনটো এই ধৰণে কৰা হয় ইয়াৰ লগত কানেক্ট কৰা হয় ঠিক আছে ইয়াতে তোমাৰ 3 4 5 6টা পিন আছে আমি সুন্দৰকৈ ইয়াত কানেক্ট কৰিব লাগিব এইটো কানেক্ট হৈ গৈছে আৰু এইটো আমি গম পালোঁ এইটো কি হয় কিবৰ্ড এইটো কিবৰ্ড পৰ্ট আৰু এইটো কি হয় মাউচ পৰ্ট ঠিক আছে আজিকালি এটা নতুন টেকন'লজি সকলোবিলাক USB মাউচ বুলি কোৱা হয় USB ইউনিভাৰ্চেল চিৰিয়েল বাছ এইটো আমাৰ এইখন এখন কিবৰ্ড একে কিবৰ্ড হয় কিবৰ্ড কিন্তু এইখন কিবৰ্ড USB কিবৰ্ড বুলি কোৱা হয় USB এইটো কানেক্ট ক'ত কৰা হয় বেক চাইডে আছে ইয়াত USB পইণ্ট আছে USB ইয়াত কেইটা পইণ্ট আছে 1 2 3 4 চাৰিটা পইণ্ট আছে আমি ইয়াতে কানেক্ট কৰিব পাৰোঁ ধুনীয়াকৈ এইটো হ'ল USB কিবৰ্ডৰ দুটা কোৱালিটি থাকে PS2 কিবৰ্ড এইটো যিটো PS2 বুলি কোৱা হয় এই কিবৰ্ড একেই গতিকে এইটো কোৱা হয় PS2 কিবৰ্ড এইটো PS2 আৰু এইখন কোৱা হয় USB এইটো USB PS2 হ'লে আমাৰ ইয়াতে কানেক্ট কৰিব লাগিব প্ৰপাৰলি আৰু USB হ'লে এইবিলাক হ'ল USB পইণ্ট ইয়াত কানেক্ট কৰিব লাগিব ঠিক আছে বেক চাইডে আৰু মই কিবৰ্ড কানেক্ট কৰি দেখাম ঠিক আছে USB হওক বা PS2 হওক কিবৰ্ড মই কানেক্ট কৰি দেখাম দুইখন কিবৰ্ডে কানেক্ট কৰি দেখাম যিটো আৰু ইয়াতে কিছুমান পইণ্ট আছে অপশ্যন আছে সেইটো হ'ল মই দেখাবলৈ চেষ্টা কৰিম এইডাল কেবল কোৱা হয় VGA কেবল VGA ফুল ফৰ্ম হ'ল ভিডিঅ' গ্ৰাফিক এডাপ্টাৰ
এডাল হ'ল মনিটৰৰ পৰা CPU-লৈ কানেক্ট কৰা হয়, যিহেতু CPU কম্পিউটাৰ মগজু। CPU-টো ষ্টাৰ্ট হোৱাৰ লগে লগে CPU-ৰ পৰা যিখিনি ভিডিঅ' বা ইয়াৰ পৰা যিখিনি ডাটা সেইখিনি মনিটৰলৈ শ্ব' কৰিব। কিহৰ যোগেদি শ্ব' কৰিব? এই VGA কেবুলডালৰ যোগেদি। এডাল প্ৰপাৰলি কানেক্ট হৈ থাকিব লাগিব। কিহৰ লগত? CPU আৰু মনিটৰৰ লগত কানেক্ট হৈ থাকিব লাগিব। ইয়াৰ এটা অংশ এইটো আমি দেখাইছোঁ, আমি সুন্দৰকৈ কানেক্ট কৰিব লাগিব। চৰি, ইয়াতে স্লাইটলি আমাৰ দুটা পইণ্ট আছে, আমি পইণ্ট দুটা আমি অলপ সুন্দৰকৈ আমি টাইট কৰি দিব লাগে। দুটা স্ক্ৰু দুটা আছে, আমি টাইট কৰি দিব লাগে, এইটো কানেক্ট হ'ব। এতিয়া কথা হ'ল কি, এইটো অংশ ক'ত যাব? এইটো অংশ মনিটৰত যাব। মনিটৰ, ঠিক আছে। মই বেক চাইডটো ইয়াত দেখাইছোঁ। এতিয়া মই মনিটৰ কানেক্ট কৰি দেখাম। মনিটৰ এটা মই আনি থোৱা আছে। ঠিক আছে, এইটো কোৱা হয় মনিটৰ, আৰু এইটো মনিটৰটো হ'ল LED টাইপ মনিটৰ। ঠিক আছে, LED মানে হ'ল লিকুইড লাইট ইমিটিং ডায়ড, LED মনিটৰ হয়। এইটো ভিডিঅ' বুলি কোৱা হয় চমুকে, ভিজুৱেল ডিছপ্লে ইউনিট। ইয়াত আমি আউটপুট ডিভাইচ কম্পিউটাৰ যিটো আমাৰ CPU-ৰ পৰা যিবিলাক আমাৰ ডাটা বা ইয়াত শ্ব' কৰে, সেইখিনি আমাৰ ৰিজাল্টটো আমি ইয়াত দেখাওঁ। সেইটো কাৰণে ইয়াক মনিটৰটো কি বুলি কোৱা হয়? ছফ্ট কপি আউটপুট ডিভাইচ বুলি কোৱা হয়। ছফ্ট কপি আউটপুট ডিভাইচ মনিটৰ। এইটো ঘৰত যেনেকৈ আমাৰ LED TV থাকে, আমি ইয়াত দৰকাৰ হ'লে আমি TV চাব পাৰোঁ, ছেট বক্স কানেক্ট কৰি আমি ইয়াত TV চাব পাৰোঁ। ঠিক আছে, এতিয়া মনিটৰটো বেক চাইডৰ পেনেলটো আছে। ইয়াতে দুটা পইণ্ট আছে, দেখিছোঁ এইটো VGA, দেখিছেনে? VGA, মই VGA কেবুল বুলি কৈছিলোঁ। এডাল যিহেতু VGA কেবুল, এই কেবুলডাল ইয়াত এটা কানেক্ট হ'ব। এটা পইণ্ট CPU লগত কানেক্ট হৈছে, আনটো পইণ্ট মনিটৰৰ লগত কানেক্ট হ'ব ইয়াৰ লগত, VGA কেবুল। আৰু এটা পইণ্ট আছে AC ইন। ইয়াত কাৰেণ্টৰ আমাৰ দুই প্ৰকাৰ। AC আমি অল্টাৰনেটিভ কাৰেণ্ট পাবৰ কাৰণে, যিহেতু এইটো কম্পিউটাৰ ইলেক্ট্ৰনিক ডিভাইচ, কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইচ, বৈদ্যুতিক মাধ্যমে চলা এটা যন্ত্ৰ, ইয়াত কাৰেণ্ট মাষ্ট বি লাগিব। ঠিক আছে, মনিটৰটো কাৰেণ্ট লাগিব, CPU-টো কাৰেণ্ট লাগিব। আমি CPU-টো বৰ্তমান কানেক্ট কৰা নাই, কাৰেণ্টৰ লগত এতিয়ালৈকে কানেক্ট কৰা নাই, মনিটৰটো কানেক্ট কৰা নাই, আমি কানেক্ট কৰি দিম। ঠিক আছে, আমি যিডাল VGA কেবুলডাল লগাবলৈ চেষ্টা কৰিম। প্ৰপাৰলি স্লাইটলি, বেছি জোৰে নহয়, স্লাইটলি কানেক্ট কৰিব লাগিব। ইয়াত দুটা স্ক্ৰু আছে, আমি স্ক্ৰু দুটা টান কৰিব লাগিব। যিহেতু এইডাল ঢিলা হৈ থাকিলে আমাৰ কি হ'ব, মনিটৰটো যদি কেবুলডাল VGA কেবুলডাল ঢিলা হৈ থাকে, লুজ হৈ থাকে, তেতিয়া আমাৰ কি হ'ব, স্ক্ৰীণখন আমাৰ ভিডিঅ'টো কপি থাকিব। কেতিয়াবা যে আমাৰ স্ক্ৰীণখন ভিডিঅ' কপি থাকে মনিটৰটোত, তেতিয়া আমাৰ সৰ্বসাধাৰণতে এই VGA কেবুলডাল কেতিয়াবা ডেমেজ হ'লেও হয়, লুজ হ'লেও হয়। ঠিক আছে, এতিয়া আমি পাৱাৰ কেবুল, এটা পাৱাৰ কেবুল, দুইডালে পাৱাৰ কেবুল হয়, পাৱাৰ কেবুল। ঠিক আছে, এতিয়া আমি পাৱাৰ কেবুলডাল কানেক্ট কৰিম। ঠিক আছে, পাৱাৰ কেবুলডাল ইয়াত আমি কানেক্ট কৰিম, AC ইন। এইটো এতিয়া ডেস্কটপ কম্পিউটাৰ মাষ্ট বি কি থাকে, এটা ডিভাইচ আছে, মই কোৱা হৈছে আগতে, সেইটো হ'ল UPS বুলি এটা ডিভাইচ আছে, যিটো কোৱা হয় আনইণ্টাৰাপ্টেবল পাৱাৰ ছাপ্লাই। UPS-টো আমি ডেস্কটপ কম্পিউটাৰ মাষ্ট বি এটা UPS লাগিব, এইটো UPS বুলি কোৱা হয়। ঠিক আছে, এইটো কি বুলি কোৱা হয়? UPS, আনইণ্টাৰাপ্টেবল পাৱাৰ ছাপ্লাই, মানে এটা বেটাৰী। ঠিক আছে, ইয়াৰ ভিতৰত বেটাৰী আছে, আৰু আমি UPS-ৰ পৰা মনিটৰৰ পাৱাৰ কেবুলত কানেক্ট কৰিম, আৰু UPS-ৰ পৰা CPU-লৈ কানেক্ট কৰিম। যিটো কম্পিউটাৰ কাৰেণ্ট পাব লাগিব, আমি ডাইৰেক্ট ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত কানেক্ট নকৰোঁ, আমি ইয়াৰ পৰা কানেক্ট কৰিম, UPS-ৰ পৰা কানেক্ট কৰিম। ঠিক আছে, আৰু ইয়াতে তিনিটা পইণ্ট আছে, পিন তিনিটা আছে, 1 2 3। আমি এডাল মনিটৰৰ লগত কানেক্ট কৰিব পাৰোঁ, এডাল আমি CPU লগত কানেক্ট কৰিব পাৰোঁ। ঠিক আছে, ধৰি লওক এডাল মই মনিটৰৰ লগত কানেক্ট কৰিলোঁ পাৱাৰ কেবুল, আৰু ইয়ালৈ মই এডাল তলত ধুনীয়াকৈ কানেক্ট কৰিম সেইটো। গতিকে কম্পালচৰি UPS-ৰ লগত কানেক্ট থাকে, UPS ডেস্কটপ কম্পিউটাৰ। আৰু এডাল পাৱাৰ কেবুল, যিহেতু UPS, মই এডাল ডিছকানেক্ট কৰি দিছোঁ। এডাল ইলেক্ট্ৰিচিটি বৰ্ডলৈ যাব, মই শেষত দেখাম কাৰেণ্টটো। এতিয়া কাৰেণ্টটো কানেক্ট নকৰোঁ, যিহেতু কম্পিউটাৰৰ যিকোনো ডিভাইচ বা পাৰ্টছ আমি যেতিয়া
সংযুক্ত কৰোঁ কম্পিউটাৰত তেতিয়া কিন্তু কাৰেণ্টটো লগাই ল'ব নালাগে কাৰেণ্টটো আমি ডিছকানেক্ট কৰি ল'ব লাগে আমি লেপটপেই হওক ডেস্কটপেই হওক বা আমি চাৰ্জিঙত ৰাখি বা আমি কাৰেণ্টত আমি যিকোনো এটা ডিভাইচ চেঞ্জ কৰিব নালাগে সম্পূৰ্ণ আমি শ্বাটডাউন কৰিব লাগিব কম্পিউটাৰটো বন্ধ কৰি ল'ব লাগিব লেপটপেই হওক ডেস্কটপেই হওক তাৰপিছত আমি প্ৰপাৰলি ডিছকানেক্ট কৰাৰ পাছত কাৰেণ্টটো বিচ্ছিন্ন কৰাৰ পাছত আমি পাৰ্টছবিলাক লগাব পাৰোঁ ঠিক আছে এতিয়া আমি এডাল পাৱাৰ কেবল আছে CPU এডাল পাৱাৰ কেবল এডাল CPU পাৱাৰ কেবল এটা মোৰ ইয়ালৈ আহিব আমাৰ এটা কম্পিউটাৰ চলিবলৈ হ'লে আমাৰ মেক্সিমাম ভল্টেজ কিমান লাগে আমাৰ 230 ভল্ট লাগে ইয়াতে লিখা আছে 230 ভল্ট আমাৰ 230 ভল্ট হ'লেহে আমাৰ যিটো ঘৰত যিটো কাৰেণ্ট 230 ভল্টেজ বুলি কোৱা হয় ল' টেনশ্যন ভল্টেজ একচুৱেলি 230 ভল্টেজ হ'লে আমাৰ কি হ'ব এখন বৈদ্যুতিক পাংখা বা ফেন চলিব এটা ফ্ৰিজ ৰেফ্ৰিজাৰেটৰ ৱাশ্বিং মেচিন টিভি বা আমাৰ কম্পিউটাৰ এটা চলিব গতিকে এই কাৰেণ্টটো আমাক 230 ভল্টেজ লাগিব আৰু CPUৰ পৰা এডাল পাৱাৰ কেবল আমি ক'ত লগাব লাগিব এডাল UPS-ত সংযুক্ত কৰিব লাগিব UPS ঠিক আছে এতিয়া আমাৰ CPUৰ লগত মনিটৰ কানেক্ট হৈ গ'ল VGA কেবলডাল কানেক্ট হৈ গৈছে এডাল VGA কেবল বুলি কোৱা হয় ঠিক আছে UPS-ৰ পৰা পাৱাৰ কেবল আমি CPU-লৈ দিয়া হ'ল আৰু মনিটৰৰ পৰা পাৱাৰ কেবল UPS-লৈ দিয়া হ'ল প্ৰপাৰলি মানে কাৰেণ্টৰ কাৰণে কানেক্ট কৰা হ'ল কিন্তু এতিয়া আমি কাৰেণ্ট মেইন যিডাল আমাৰ UPS-ৰ পৰা যিডাল পাৱাৰ কেবল যাব আমি বৰ্ডত কানেক্ট কৰিম লাষ্টত কানেক্ট কৰিম এতিয়ালৈকে আমি কানেক্ট কৰা নাই যিহেতু আমাৰ পাৰ্টছ আৰু লগাবলগীয়া আছে ঠিক আছে আমি এখন কিবোৰ্ড কানেক্ট কৰিম কিবোৰ্ডৰ কথা কৈছোৱে আমি USB কিবোৰ্ড সাধাৰণতে জেনেৰেলি আজিকালি USB কিবোৰ্ডে থাকে এখন USB কিবোৰ্ড বুলি কোৱা হয় এখন কানেক্ট কৰিবৰ কাৰণে আমি ইয়াত কানেক্ট কৰি দিম ঠিক আছে বা আমি কানেক্ট কৰি দিম আৰু আমাক এটা কি লাগিব মাউচ লাগিব মাউচটো জেনেৰেলি এইটো মাউচ কম্পিউটাৰ মাউচ যেহেতু মাউচটো কানেক্ট থাকে CPU লগত কানেক্ট থাকে CPU এইটো USB মাউচ বুলি কোৱা হয় এইটো USB মাউচ এটা অপটিকেল মাউচ কানেক্ট থাকে ঠিক আছে আমাৰ কিবোৰ্ড কানেক্ট হৈ গ'ল মাউচ কানেক্ট হৈ গ'ল আৰু মনিটৰৰ লগত CPU কানেক্ট হৈ গ'ল আৰু UPS-ৰ পৰা মনিটৰলৈ আমাক সংযুক্ত হ'ল পাৱাৰ কেবল আৰু আমাৰ CPU-ৰ পৰা UPS-লৈ যিটো পাৱাৰ কেবল কানেক্ট হৈ গ'ল প্ৰপাৰলি আমাৰ কানেক্ট হৈ গ'ল ঠিক আছে আমি বৰ্তমান আমি সংযুক্ত কৰিলোঁ প্ৰতিটো ডিভাইচে আমি সংযুক্ত কৰিলোঁ আমি এইখিনি ধৰি লোৱা মই ষ্টাৰ্ট কৰি দেখাম মেচিনটো এটা ডেস্কটপ কম্পিউটাৰ আমাৰ এছেম্বলি হৈছে এতিয়া আমি জানিব লাগিব এটা কম্পিউটাৰ কেনেকৈ কানেক্ট কৰা হয় বা মাউচ কেনেকৈ আমি কানেক্ট কৰিব পাৰোঁ আমাৰ কীবৰ্ডখন কেনেকৈ কানেক্ট কৰিব পাৰি বা মনিটৰটো আমাক কোনডাল কেবল ক'ত গৈছে মই ধুনীয়াকৈ দেখাইছোঁ ফিজিকেলি আকৌ মই নেক্সট ক্লাছত আমাৰ যেতিয়া লেবত আমি দেখাম গোটেই বস্তুবিলাক আৰু এইটো CPU হয় কম্পিউটাৰ মগজু চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ইয়াৰ ভিতৰতো আমাৰ কিছুমান ডিভাইচ আছে আমি দৰকাৰ হ'লে এইখিনি আমি যদি খুলি দিওঁ দেখা পাম ঠিক আছে এইটো কেবিনেট বুলি কোৱা হয় এইটো CPU কেবিনেট আমি এইটো ইয়াতে স্ক্ৰু দুটা আছে এইটো আমি খুলি দিলোঁ লাহে লাহে ঠিক আছে এইটো হ'ল CPU
আৰু ইয়াৰ ভিতৰত এখন বোৰ্ড আছে যিখন মাদাৰ বোৰ্ড বুলি কোৱা হয় CPUটোৰ ভিতৰত এখন বোৰ্ড থাকে আমাৰ মোবাইল হ'লেও বা আমাৰ যিকোনো ইলেক্ট্ৰনিক মেচিন হ'লে আমাৰ বোৰ্ড থাকে গতিকে এখন মাদাৰ বোৰ্ড বুলি কোৱা হয় ইয়াৰ ভিতৰত যিখন আছে এখন কোৱা হয় মাদাৰ বোৰ্ড আৰু মাদাৰ বোৰ্ডৰ ঠিক ওপৰতে এখন ফেন আছে এখন ফেনখন ইয়াৰ তলতে CPU মানে হ'ল আমাৰ CPU বুলি ক'লে জেনেৰেলি মাইক্ৰ' প্ৰচেছৰ যিটো প্ৰচেছৰটোক আমি CPU বুলি কওঁ ইয়াৰ তলতে প্ৰচেছৰ আছে তাৰ ওপৰত আমাৰ এখন ফেন কানেক্ট কৰা আছে মানে গোটেই কামবিলাক কোনে কৰে প্ৰচেছিং কোনে কৰে CPU কৰে গতিকে প্ৰচেছৰটো যাতে গৰম নহয় তাৰ কাৰণে কুলিং কৰিবৰ কাৰণে এখন ফেন লগোৱা থাকে ফেনখনে কুলিং কৰে ঠিক আছে আৰু ইয়াতে এটা আছে এইটো কোৱা হয় SMPS আমাৰ কাৰেণ্টটো যদি আমি কানেক্ট কৰোঁ আমাৰ ডাইৰেক্ট কাৰেণ্টটো SMPSলৈ আহিব SMPSৰ ফুল ফৰ্ম হ'ল ছুইচ মোড পাৱাৰ ছাপ্লাই আৰু SMPSে মাদাৰ বৰ্ডলৈ কানেক্ট আছে পাৱাৰ কেবল আছে SMPSৰ পৰা বৰ্ডলৈ কানেক্ট আছে ঠিক সেইধৰণে আমাৰ হাৰ্ড ডিস্কলৈ কানেক্ট আছে হাৰ্ড ডিস্কটোৱে কাৰেণ্ট পাব লাগিব আৰু হাৰ্ড ডিস্কটো এইটো কোৱা হয় হাৰ্ড ডিস্ক HDD এইটো কোৱা হাৰ্ড ডিস্ক যিটো কম্পিউটাৰ ছেকেণ্ডেৰী মেমৰি কম্পিউটাৰ মেমৰি দুই ধৰণৰ প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী প্ৰাইমেৰী ৰেম আৰু ৰম বুলি কোৱা হয় আৰু ছেকেণ্ডেৰী মেমৰি য'ত ডাটাবিলাক পাৰ্মানেণ্টলি ষ্ট'ৰ হৈ থাকে ঠিক আছে এইটো কোৱা হয় হাৰ্ড ডিস্ক ড্ৰাইভটো তেনেকৈ কানেক্ট হৈ আছে কেবল কানেক্ট হৈ আছে এডাল কেবল মাদাৰ বৰ্ডলৈ গৈছে আৰু এডাল কেবল ক'ৰ পৰা আহিছে SMPSৰ পৰা আহিছে যিটো কাৰেণ্ট পাব লাগিব ঠিক সেইধৰণে এটা DVD ড্ৰাইভ থাকে ইয়াত এইটো DVD ড্ৰাইভ এখন এইটোত লিখা আছে ইয়াত DVD গতিকে এইটো DVD হয় ইউ কাৰেণ্ট পাব লাগিব SMPSৰ পৰা এডাল কেবল SMPSৰ পৰা এডাল কেবল ওলাইছে DVD ড্ৰাইভলৈ আহিছে আৰু ইয়াৰ পৰা বৰ্ডলৈ যাব লাগিব এডাল কেবল ঠিক আছে ইয়াত এটা বেটাৰীও আছে আমাৰ কাৰেণ্ট যিটো আমাৰ টাইমটো মেইনটেইন কৰিবৰ কাৰণে এটা বেটাৰী আছে ঠিক আছে আৰু এটা কি আছে আমি ৰেম বুলি কোৱা শুনিছোঁ ৰেণ্ডম এক্সেছ মেমৰি এইটো প্ৰাইমেৰী মেমৰি এইখনক কওঁ ৰেম আমি মোবাইলতো আছে ৰেম আমি শুনো ৰেমটো কিমান ৰমটো কিমান গতিকে এইটো ইয়াতে লিখা আছে 2GB ৰেম আৰু ৰেমৰ বহুত ভাগ আছে তোমাৰ DDR ডাবল ডাইনেমিক ৰেম এনেকুৱা ষ্টেটিক ৰেম আছে আৰু এখন ফাষ্ট হয় গতিকে আমি ইয়াৰ দুটা স্লট আছে দৰকাৰ আমি দুখন এনেকুৱা ৰেম লগালে 2GB দুখন লগালে 4GB হ'ব লগাব পাৰোঁ ঠিক আছে গতিকে মিনিমাম আমাৰ 2GB হ'ব লাগে এটা স্লট আছে ধুনীয়াকৈ আমি লগাবলৈ চেষ্টা কৰিম ৰেমৰ স্লট আছে সুন্দৰকৈ ইয়াত কানেক্ট হৈ যাব দুফালে দুটা ক্লিপ আছে অলপ হেঁচা মাৰি ধৰি দিলেই ক্লিপ দুটা আহি যায় ঠিক আছে আমি কেতিয়াবা দৰকাৰ হ'লে ৰেমখন যদি ঢিলা হয় কি হয় সৰ্বসাধাৰণতে ৰেমখন ঢিলা হ'লে আমাৰ মনিটৰলৈ একো নাহে মানে ন' ডিছপ্লে আহি থাকিব ন' ছিগনেল আহি থাকিব ঠিক আছে এখন ব্লেক স্ক্ৰীণ এখন আহি থাকিব মনিটৰত যিহেতু কম্পিউটাৰ মেইন বস্তুটো সেইটোৱে CPU ইয়াৰ পৰাহে ডাটাখিনি বা যি ভিডিঅ'টো ইয়ালৈ যাব গতিকে ইয়াত যেতিয়া কম্পিউটাৰ আমি ষ্টাৰ্ট কৰোঁ কম্পিউটাৰটো ষ্টাৰ্ট কৰাৰ লগে লগে যিখিনি ফাংচন থাকিব সেইখিনি ৰেমতে থাকিব গতিকে ৰেমটো আমাৰ সক্ৰিয় হৈ থাকিব লাগিব ৰেমটো যদি আমি ডিছকানেক্ট কৰা থাকে কম্পিউটাৰটো এটা চাউণ্ড আহিব কণ্টিনিউ চাউণ্ডটো আহি থাকিব আমি চাউণ্ডটো ডিপ চাউণ্ড আহি থাকিব চাউণ্ডটো অহাৰ লগে লগে গম পাম যে ৰেমটো প্ৰপাৰলি কানেক্ট হৈ থকা নাই এতিয়া আমি ৰেমটো চাব লাগিব চেক কৰি ৰেমটো ঢিলা হৈছেনে বা হেৰি হৈছে আমি চাব পাৰোঁ ইয়াৰ প্ৰতিটো মানে CPUটো থকা মাদাৰবৰ্ডৰ লগত প্ৰতিডাল কেবল মানে প্ৰপাৰলি কানেক্ট হৈ থাকিব লাগিব SMPSৰ লগত কানেক্ট হৈ থাকিবলৈ বৰ্ডে পাৱাৰ ছাপ্লাই পাব লাগিব বৰ্ডে কাৰেণ্ট পাব লাগিব প্ৰতিটো ডিভাইচ যেনেকৈ মই ক'লোঁ হাৰ্ড ডিস্কৰ পৰা এডাল কেবল গৈছে মাদাৰবৰ্ডলৈ গৈছে আৰু এডাল DVD ড্ৰাইভৰ পৰা মাদাৰবৰ্ডলৈ গৈছে SMPSৰ পৰা এডাল কেবল DVD ড্ৰাইভলৈ আহিছে SMPSৰ পৰা এডাল কেবল হাৰ্ড ডিস্কলৈ আহিছে এই ধৰণে প্ৰতিটো বস্তুক ধুনীয়াকৈ সুন্দৰকৈ কানেক্ট কৰি ল'ব লাগিব আমি দৰকাৰ হ'লে এখন মাদাৰবৰ্ড নতুনকৈ কিনি আনি ইয়াত কানেক্ট কৰিব পাৰোঁ বা এইটো কেবিনেটহে ওপৰতে এইটো লগাই লোৱা হয় আমি নতুনকৈ চেঞ্জ কৰিব পাৰোঁ SMPSটো আমি লগাব পাৰোঁ নতুনকৈ হাৰ্ড ডিস্ক নতুনকৈ লগাব পাৰোঁ DVD ড্ৰাইভ নতুনকৈ লগাব পাৰোঁ প্ৰচেছৰ চেঞ্জ কৰিব পাৰোঁ এইটো আমি নিজে সুন্দৰকৈ এছেম্বলিং কৰি ল'ব পাৰোঁ নিজৰ ইচ্ছামতে তুমি কিমান GB হাৰ্ড ডিস্ক লগোৱা মিনিমাম ধৰি লওক 300GB পৰা আছে 500GB 1TB DVD ড্ৰাইভ আমি লগাই ল'ব পাৰোঁ নতুনকৈ ৰেম চেঞ্জ কৰিব পাৰোঁ মই ৰেমটো চেঞ্জ কৰি দিছোঁ ইয়াৰ ভিতৰত বেটাৰী আছে বেটাৰীটো মই দেখাইছোঁ গতিকে
আৰু যদি প্ৰপাৰলি মানে ইয়াৰ ডিভাইচবিলাক প্ৰপাৰলি কানেক্ট হৈ নাথাকে কিন্তু ডিছপ্লে নহ'ব গতিকে আৰু মনিটৰটো বিশেষকৈ মনিটৰটো অন অফ কৰাৰ আমাৰ চিষ্টেম আছে কিছুমান অপশ্যন আছে মনিটৰটো এইবিলাক অপশ্যন তলত আছে মনিটৰটো আমি দেখিছোঁহে ইয়াৰ তলত কিছুমান অপশ্যন আছে এইটো পাৱাৰটো আমি ইয়াত অফ কৰিব পাৰোঁ পাৱাৰ অন বুলি আছে ইয়াত কিছুমান অপশ্যন আছে আমি জুম কৰিব পাৰোঁ আপ এণ্ড ডাউন স্ক্ৰীন মেনুখন আমি মিলাব পাৰোঁ এইখিনি ধৰি মিলাব নোৱাৰিলে কিছুমান প্ৰব্লেম হ'ব গতিকে এইখিনি চুব নালাগে যিহেতু আমাৰ কম্পিউটাৰ আমাৰ মনিটৰটো কিনি আনোতে লগতে এইখিনি ফিক্স কৰি দিয়ে চ' আমি কম্পিউটাৰটো দৰকাৰলৈ মনিটৰটো আমি অফ কৰি ৰাখিব পাৰোঁ ঠিক আছে এতিয়া আমি কি কৰিম পাৱাৰ কেবলডাল ইয়াত কানেক্ট কৰিব লাগিব ইলেক্ট্ৰিচিটি 3 পিন চকেট আছে বৰ্ডত কানেক্ট কৰিব লাগিব হয়নে কানেক্ট কৰাৰ পাছত আমি ছুইচ অন কৰিব লাগিব ইয়াতে দেখা দেই এতিয়া কি কৰিব লাগিব আমাৰ ইউপিএছত এটা পাৱাৰ বুটন আছে জাষ্ট প্ৰেছ কৰিলে প্ৰেছ কৰাৰ লগে লগে ইয়াত গ্ৰীণ কালাৰ এটা ছিগনেল লাইট আহিব তেতিয়া কি হ'ব ইয়াৰ পৰা এইটো পাৱাৰটো যিহেতু কানেক্ট হৈছে পাৱাৰটো পাইছে ছিগনেল আহি গ'ল ইয়াত মনিটৰতে কাৰেণ্টটো পাইছে মানে ইউপিএছৰ পৰা মনিটৰলৈ ইউপিএছে মনিটৰলৈ কাৰেণ্টটো ডেলিভাৰী দিছে সেইটো কাৰণে এই নৰ্মেল লাইটটো জ্বলি থাকিব যদি ৰেডটো আহে তেতিয়া ই কাম নকৰিব প্ৰপাৰলি গতিকে ইউপিএছটো যদি পিয়ৰলি কাম হৈ আছে বা বেকআপ আছে ভাল হৈ আছে তেতিয়া এই নৰ্মেল লাইটটো আহিব আৰু আমাৰ কি হ'ব আমি বৰ্ডত ছুইচ অন কৰিলোঁ অন কৰাৰ পাছত ইউপিএছটো অন কৰিলোঁ ঠিক আছে মনিটৰটো অন হৈ আছে মনিটৰটো অফ কৰিব নালাগে মেইন বস্তু এইটো CPU গতিকে CPUটো ষ্টাৰ্ট কৰিব লাগিব CPUটো ষ্টাৰ্ট কৰা মানে কম্পিউটাৰটো ষ্টাৰ্ট কৰে এতিয়ালৈকে কম্পিউটাৰ ষ্টাৰ্ট হোৱা নাই কাৰেণ্টটো ডেলিভাৰী কৰিছে কোনে কৰিছে ইউপিএছে কৰিছে মনিটৰলৈ ডেলিভাৰী কৰিছে CPUলৈ কৰিছে গতিকে আমি মেইন বস্তুটো কম্পিউটাৰ মগজু CPU ষ্টাৰ্ট কৰিব লাগিব এইটো হ'ল পাৱাৰ বুটন CPUটো জাষ্ট আমি প্ৰেছ কৰিব লাগিব ঠিক আছে প্ৰপাৰলি কানেক্ট হৈ থাকিব লাগিব মই আগতে কৈছোঁ যদি কিবা ধৰণৰ এইটো ঠিক আছে মই কৈছোঁ এইটো কানেক্ট হৈ গৈছে কানেক্ট হৈ আছে কাৰণে ষ্টাৰ্ট হৈছে এখন হ'ল DVD ড্ৰাইভ ইয়াত CD বা DVD ৰাখিব পাৰোঁ আমি যেতিয়া কম্পিউটাৰ ছফ্টৱেৰ ইনষ্টল কৰা হয় বা আমি এখন DVD ৰাইট কৰিব পাৰোঁ ডাটাবিলাক তেতিয়া আমি ইয়াত ইনচাৰ্ট কৰি ল'ব পাৰোঁ এখন DVD ঠিক আছে ভিডিঅ'টো পজ কৰা